আজি বহাগ বিহুৰ ষষ্ঠটো দিন ৰাজ্যবাসীয়ে উদযাপন কৰিছে জীয়ৰী বা চেনেহী বিহু। টিয়কৰ লুইতপৰীয়া গাভৰু জেং বিহু দলৰ জীয়ৰী বিহু প্ৰদৰ্শন কৰা হৈছে। পৌৰাণিক বিহু গীতেৰে জীয়ৰী বিহু উদযাপন কৰা হৈছে। সমনীয়া যুৱতীসকলৰ টকা গগনা বজাই জীয়ৰীসকলে পালন কৰিলে চেনেহী বিহু। প্ৰথমে সকলোকে ৰঙালী বিহুৰ আন্তৰিক সেৱা ভৰা শুভেচ্ছা জনালো। আজি হৈছে গাভৰু জীয়ৰী বিহু। ই এক পুৰুষ নিষিদ্ধ বিহু, ই এক প্ৰাচীন পৰম্পৰাগত। আৰু আমি প্ৰতিগৰাকী গাভৰু ওলাই আহিছো। প্ৰায় 4খন গাঁৱৰ ইয়াত গাভৰু আছে, প্ৰায় 22 গৰাকীয়ে হ'ব। গতিকে আমি ওলাই আহিছো যে এক সমন্বয় ধৰি ৰখাৰ স্বাৰ্থত। ইয়াত বিবাহিত আমি যিহেতু গাভৰু হয়, কিন্তু এই বিহু বিবাহিত কাৰণেও হয়, অবিবাহিত কাৰণেও হয়। গতিকে আমি মানে প্ৰেমৰ সমন্বয়ৰ প্ৰতীক, যিহেতু আমি যিসকল আমাৰ বিবাহিত মহিলা বিয়া সোমাই যায়, সেইসকল মাকৰ ঘৰলৈ আহে, আমি সকলোৱে বহি মানে অকণ মনৰ কথা ফূৰ্তি ফাৰ্তা কৰোঁ। আৰু এনেকৈ আমি আৰু আমি জেং বিহুযোৱাৰ মাজত যিখিনি আপোনালোকে গান শুনিছে, সেই গীতসমূহ মানে আমি আহৰণ কৰিছোঁ। মানে এনেকৈ মোৰ ককা আইতা মাহঁতৰ আগতে লিখি থয়, তেনেকৈ আমি আৰু গুগলৰ পৰা চাৰ্চ কৰি নামসমূহ আমি আহৰণ কৰি পেলাই ইয়াত ভৰাই গৈছোঁ। যে তেনেকৈ একচুৱেলি অকল এইটো নহয় যে আমি আজি এই বিহু ধৰি ৰাখিছোঁ, এনে নহয় যে এই বিহু প্ৰত্যেকে দেখি যাওক যে আমাৰ টিয়ক অঞ্চলত তেনেকুৱা গাভৰু বিহু আমি দেখিবলৈ পোৱা নাই। গতিকে আমি ভাবিলোঁ যে গোটেইখিনিয়ে ভাবোঁ যে এনেকৈ বিহু এযোৰ উলিয়াওঁ। গতিকে আৰু যিসকল আজি ভিতৰত সোমাই থাকে যে আমাক এইটো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আমাক সন্মতি নিদিয়ে, কিন্তু আমি সেইবিলাক চোৱা নাই। আমি ওলাই আহিছোঁ যে ভুলে শুদ্ধে যিমান যি নহওক আমি শিকিবলৈ চেষ্টা কৰিছোঁ। আমি নতুনকৈ ওলাই আহিছোঁ, কেৱল প্ৰদৰ্শনীমূলকভাৱে আমি কেৱল উপস্থাপন কৰি আহিছোঁ। আৰু 2-এখন আমি মঞ্চ চোতালত পৰিৱেশন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাক সহায় কৰিছে আমাৰ গাঁৱৰে অকণ দা। আৰু তেওঁ ভুল ত্ৰুটি যিমানসমূহ আমাক দেখাই দিছে, কেনেকৈ কৰিব লাগে জেং বিহু, গাভৰু জেং বিহু কেনেকুৱা নাম পৰিৱেশন কৰিব লাগে তেওঁ দেখাই